পূৰ্বতে আচলতে এইটোতো ফাটাহিল ৰেঞ্জ ফৰেষ্ট হয় কিন্তু হ'লেও ইয়াত যিটো টিলাত এতিয়া এনক্ৰচমেণ্ট হৈছে আচলতে সেই এনক্ৰচমেণ্ট হোৱা ঠাইটো পূৰ্বতে এইটো এটা সূৰ্য মন্দিৰ আছিলে আমাৰ আৰু ইয়াত এটা বাবা ইয়াতে বাস কৰিছিলে আৰু তেওঁ ইয়াতে সূৰ্য পূজা কৰিছিলে আৰু এই বাবাজনে বহু বছৰ ধৰি প্ৰায় তেখেত 108 বছৰমান বয়সত তেখেতৰ মৃত্যু হৈছে আমি জনাত তেখেতৰ মৃত্যুৰ পিছত মানে তেওঁৰ উত্তৰসূৰী আৰু মানুহ নাথাকিল আৰু এই ঠাইটো তেওঁ যে মৃত্যুৰ পিছত মানুহ অহা যোৱা বন্ধ হৈ গ'ল আৰু এনেকৈ কিছু বছৰ পৰি থকাৰ পিছত প্ৰায় 2012 মানৰ পৰা ইয়াত কিছু সন্দেহজনক নাগৰিকৰ আমি আজা দেখিছিলোঁ আৰু দেখি আমি আমাৰ ৰাইজে কিছু আমি প্ৰটেকশ্যনৰ ব্যৱস্থাৰ কাৰণে আমি আহি অলপ ৰাইজে আমি যেতিয়া হেৰি কৰিছিলোঁ কিছু বছৰলৈ অলপ নিতাল মাৰিছিল কিন্তু পিছত আমি আকৌ মানুহবিলাকতো সদায় এনেকৈ ইমান দুৰ্গম ঠাইত অহা যোৱা কৰিব নোৱাৰে তো সেই সুযোগ লৈ পুনৰ কিছু সন্দেহজনক লোকে ইয়াত বসবাস আৰম্ভ কৰি তাত এখন হাফিচিয়া মাদ্ৰাছা আৰু তাত এখন এটা মছজিদ তৈয়াৰ কৰিলে প্ৰায় এখন গাঁও সৃষ্টি কৰি লৈছে তেখেতসকলে কোনফালেৰে অহা যোৱা কৰে তেখেতসকলে ইফালেৰে খুব কম অহা যোৱা কৰে তেখেতসকলে মূলতে সিপিনে অহা যোৱা কৰে ফাটাহিলম্বাৰী হয় আৰু প্ৰায় ঢেৰ পৰা হয় এতিয়া সূৰ্য মন্দিৰটো আছেনে যিটো সূৰ্য মন্দিৰৰ ভগ্নাৱশেষখিনি আপোনালোকে পাব দেখিব হ'লেও জংঘলৰ মাজত আছে আৰু মন্দিৰটোৰ যিটো চৌহদ পকী বেৰৰ যিটো কৰিছিল সেইখিনিৰ আপোনালোকে ভগ্নাৱশেষ হয়তো দেখিব পাব